নমস্কাৰ জ্ঞান সম্ভ্ৰান্ত ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সো আজি আমি প্ৰি টেষ্ট কৰি চাই লওঁ ক্লাছখিনি অহাৰ আগতে তো প্ৰথম কোৱেশ্চনটো লৈছোঁ ইবন বটুতাই কেতিয়া অসম ভ্ৰমণ কৰিছিল যদি চেনেলটো আপোনালোক নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেহেতু আমি প্ৰায়খিনি কনচেপ্ট এবাৰ আলোচনা কৰিব যত্ন কৰিম ঠিক আছে আৰু আগতীয়াকৈ অলপ পঢ়িব যত্ন কৰিম কাটঅফ বহুত বেছি হয় ন এবাৰ পৰীক্ষাবিলাকত কাটঅফ প্ৰতি বছৰ বহুত বেছি হৈ গৈ আছে সো ভালকৈ পঢ়িছে কাৰণে বেছি হৈছে ন আৰু আমি ভালকৈ পঢ়িব লাগিব সো আমি চেষ্টা কৰিম সেইকাৰণে পৰীক্ষা অহাৰ আগতে অলপমান আমি কনচেপ্ট ক্লিয়াৰ ৰাখিবৰ কাৰণে যত্ন কৰিম ওকে তো প্ৰথম কোৱেশ্চনটোৰ এনসাৰ কওক ইয়াৰ এনসাৰ হৈ যাব অপচন নাম্বাৰ কোনটো শুদ্ধ হ'ব পাৰে ইবন বটুতাই কেতিয়া অসম ভ্ৰমণ কৰিছিল সো ৰাইট এনসাৰ হ'ব অপচন নাম্বাৰ এ 1400 শতিকাত সো আমি নেক্সট কোৱেশ্চনটো চাই লওঁ কোনজন চুতীয়া ৰজাই ৰাজধানী ৰত্নপুৰৰ পৰা শদিয়ালৈ সলনি কৰিছিল ইয়াৰ এনসাৰটো কোন হ'ব ইয়াৰ এনসাৰটো কোনটো হৈ যাব অপচন নাম্বাৰ কোনটো হ'ব এতে হ'ব ৰত্নপাল ৰত্নদাস পাল নেক্সট এটা কোৱেশ্চন চাই লওঁ আমি কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল সুধিছে এনসাৰ কওক এনসাৰ ইয়াৰ কি হ'ব কোৱেশ্চন নম্বৰ 3 ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ হাৰিয়া মণ্ডল ওকে হাৰিয়া মণ্ডল এটা আমি নেক্সট কোৱেশ্চন চাই লওঁ কোচ সাম্ৰাজ্যক দুটা ভাগত ভাগ কৰা হৈছিল তাৰে পূব দিশৰ অংশটোৰ নাম কি আছিল য'ত পশ্চিম দিশৰ নাম আছিল কোচ বিহাৰ এতিয়া এনসাৰটো কওক ইয়াৰ তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি কোচ হাজো নেক্সট এটা কোৱেশ্চন চাওঁ হালধীয়া চৰাই বাওধান খাই গ্ৰন্থখনৰ লিখক কোন এনসাৰ কওক ইয়াতে সুধিছে গ্ৰন্থখনৰ কথা সুধিছে তো খেলিমেলি নকৰিব ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি হোমেন বৰগোহাঁই পিছৰ এটা কোৱেশ্চন চাই লওঁ আমি শংকৰদেৱে প্ৰথম সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিলে এনসাৰ কওক প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিলে তো কাৰেক্ট এনসাৰ ইয়াৰে হৈ যাব অপচন নম্বৰ বি বৰপেটাত ওকে এটা পিছৰ কোৱেশ্চন চাওঁ অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয় অসমৰ স্কটলেণ্ড বুলি কাক কোৱা হয় ইয়াৰ যদি কোৱেশ্চন সোধে এনসাৰ ক'ব লাগিব অপচন নম্বৰ এ হাফলং ঠিক আছে নেক্সট আৰু এটা কোৱেশ্চন এনেকুৱা চাই যাওঁ আমি লগতে কুকুৰে কামুৰে কি ৰোগ হয় তো ওকে কুকুৰে কামুৰিলে কি ৰোগ হয় এনেকুৱা কোৱেশ্চন তাৰ আছে পিছত সোমাই গৈছে কুকুৰে কামুৰিলে তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি ডি ৰেবিছ ৰোগ হয় ঠিক আছে নেক্সট এটা কোৱেশ্চন চাই লওঁ কেদাৰনাথ মন্দিৰ ক'ত আছে এনসাৰ কওক কেদাৰনাথ মন্দিৰৰ কথা আহিব পাৰে ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি উত্তৰাখণ্ড খৰধ কৰি দিছোঁ অলপ সোণালী বিপ্লৱৰ সৈতে তলত কোনটো জড়িত ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব বি উদ্যান শস্যৰ লগত জড়িত নেক্সট ভাৰতৰ আটাইতকৈ দ্ৰুতবেগী ৰেল কোনখন আটাইতকৈ দ্ৰুতবেগী ৰেলখনৰ কথা সুধিছে চ' ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হৈ যাব অপচন নম্বৰ চি বন্দে ভাৰত এক্সপ্ৰেছ পিছৰ এটা কুৱেশ্চন চাওঁ তলত কোনটো উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে উদযাপন কৰে এনেকুৱা কুৱেশ্চন আহে ফাগুন মাহৰ প্ৰথম বুধবাৰে সুধিছে ন ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি আলি আই লৃগাং তো আমি নেক্সট কুৱেশ্চনটো চাই লওঁ যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো আমাৰ ফ'ল' কৰি ৰাখিব পূবৰ ছুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয় এনসাৰ দিয়ক কুৱেশ্চন নম্বৰ 13 ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ পূবৰ ছুইজাৰলেণ্ড সুধিছে ন তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি নাগালেণ্ডক কোৱা হয় নেক্সট এটা কুৱেশ্চন চাওঁ পূবৰ আমাজন বুলি কাক কোৱা হয় এইটো এনসাৰ দিয়ক পূবৰ আমাজন বুলি কাক কোৱা হয় তো পূবৰ আমাজন বুলি ক'লে আমি চিম্পল এনসাৰ দিব পাৰিম অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ দিহিং পাটকাই আৰু এটা কুৱেশ্চন চাওঁ পাপিকন্দা ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে পাপিকন্দা ৰাষ্ট্ৰীয় উদ্যানৰ কথা সুধিলে আমি ডাইৰেক্টলি এনসাৰ ক'ব লাগিব অপচন নম্বৰ কোনটো হ'ব বাৰু ডিটো হ'ব অন্ধ্ৰপ্ৰদেশ ডি পিছৰ এটা কুৱেশ্চন কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুৱে বৃত্তৰ পৰিধিত উৎপন্ন কৰা কোনটোৰ মান কিমান ডিগ্ৰী এনসাৰ কওক মানে বৃত্তটো এনেকুৱা হ'ব ন তো ইয়াৰ পৰা যিডাল আমাৰ বিয়া হেডাল যাব এনেকৈ এই বৃত্তৰ যিটো বিন্দুত মানে লগ খাবগে সেইখিনিত কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব এইটো মনত ৰাখিব বৃত্তটো যদিও এনেকুৱা মানে বেকা তেতিয়াও আপোনালোকে সেইটো ভুল নকৰিব তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ চি টু 90 ডিগ্ৰী হ'ব পিছৰ এটা কুৱেশ্চন চাই লওঁ তেলভেৰী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত ৰাইট এনসাৰ কওক ওকে ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ এ অৰুণাচল প্ৰদেশত আছে তেলভেৰী বন্যপ্ৰাণী অভয়াৰণ্যখন পিছৰ এটা কুৱেশ্চন চাওঁ কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় কুৱেশ্চন নম্বৰ 18 ৰাইট এনসাৰ কোনটো হৈ যাব বিত্তীয় ৰাজধানী বুলি ক'লে আমি সদায় জানিব লাগিব কুৱেশ্চন নম্বৰ 18 ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ মুম্বাইক বিত্তীয় ৰাজধানী বুলি কয় তো নেক্সট কুৱেশ্চন চাওঁ ইংৰাজী এছ আখৰটোৰ দৰে দেখা মহাসাগৰখনৰ নাম হৈছে পৃথিৱীৰ কোনখন মহাসাগৰৰ দেখাত ইংৰাজী এছ আখৰৰ দৰে তো ৰাইট এনসাৰ কওক কাৰেক্ট এনসাৰ হৈ যাব অপচন নম্বৰ বি আটলান্টিক মহাসাগৰ দেখাত ইংৰাজী এছ আখৰটোৰ নিচিনা পিছৰ কুৱেশ্চন আহোমৰ প্ৰথমজন বৰবৰা কোন আছিলে একদম সিম্পল কুৱেশ্চন এনসাৰটো কওক আহোমৰ প্ৰথমজন বৰবৰা হৈছে অপচন নম্বৰ বি মোমাই
তামুলী কুৱেশ্যন নম্বৰ 20 ৰাইট এনসাৰ 21 টো চাই লওঁ আমি ক্ৰীড়া ক্ষেত্ৰত 2023 বৰ্ষৰ নিপন গোস্বামী বঁটা কোনে লাভ কৰিছিল কাৰেক্ট এনসাৰ কক সো ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব অপচন নম্বৰ ডি ৰিয়ান পৰাগ পিছৰ এটা কুৱেশ্যন চাওঁ 2024 বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা লাভ কৰা বিপন্ন সময়ৰ খেলি গ্ৰন্থখনৰ লিখক কোন আছিল সো 22 ৰাইট এনসাৰ হ'ব অপচন নম্বৰ সি ৰঞ্জু হাজৰিকা আন এটা কুৱেশ্যন চাওঁ আমি অমৰনাথ মন্দিৰ ক'ত আছে এনসাৰ দিয়ক অমৰনাথ মন্দিৰ ক'ত আছিল কুৱেশ্যন নম্বৰ 23 ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ সি অপচন নম্বৰ সি কাশ্মীৰ সো নেক্সট চাওঁ 2024 বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ কোনে লাভ কৰিছিল 2024 চনৰ কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনসাৰ অনামিকা বৰা তো আমি পিছৰ এটা প্ৰশ্ন চাওঁ গুবি মৰুভূমি ক'ত আছে এনসাৰ কক তো কাৰেক্ট এনসাৰ হ'ব ইয়াৰ অপচন নম্বৰ বি এছিয়াত আছে গুবি মৰুভূমিৰ কথা যদি খুদে তেতিয়াহ'লে আমি এছিয়া লিখিব লাগিব আৰু আটাকাম মৰুভূমিৰ কথা যদি আপোনালোকে খুদে তো নেক্সট কুৱেশ্যন তো আটাকাম মৰুভূমিৰ ওপৰতে আছে ইয়াৰ ৰাইট এনসাৰ ক'ব লাগিব আপোনালোকে কোনটো ক'ব অপচন নম্বৰ বি দক্ষিণ আমেৰিকা ওকে আৰু এটা কুৱেশ্যন চাই লওঁ 2023 বৰ্ষৰ কায়াকুচি বঁটা কাক প্ৰদান কৰা হৈছিল কায়াকুচি বঁটাৰ কথা সুধিছে ইয়াতে তো ৰাইট এনসাৰ ক'ব লাগিব আপোনালোকে অপচন নম্বৰ সি যাদৱ পায়েঙক তো নেক্সট কুৱেশ্যন চাওঁ অংকুৰনাথ মন্দিৰ কোন দেশত আছে অংকুৰনাথ মন্দিৰবিলাকৰ কিছু আহিছিলে যেহেতু তো ইয়াতে ৰাইট এনসাৰ হ'ব এইটো এটা গুৰুত্বপূৰ্ণ মন্দিৰ সেইকাৰণে এই কুৱেশ্যনটো লোৱা হৈছে অপচন নম্বৰ সি ইজ দ্য কাৰেক্ট এনসাৰ কম্বোডিয়া নেক্সট এটা কুৱেশ্যন চাই লওঁ 2023 বৰ্ষত অসম সাহিত্য সভাৰ অৰুণোদয় সন্মান কাক প্ৰদান কৰা হৈছিল এটা বহুত মেজৰ কুৱেশ্যন হয় 2023 বৰ্ষৰ সুধিছিলে ৰাইট এনসাৰ হ'ব অপচন নম্বৰ কোনটো হ'ব কুৱেশ্যন নম্বৰ 29 ৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি ধৈৰ্য হাজৰিকা নেক্সট মহাকাল মন্দিৰ ক'ত আছে এটা এটা খুব গুৰুত্বপূৰ্ণ মন্দিৰ হয় আমাৰ ভাৰতবৰ্ষৰে তো সুধিছে ক'ত আছে মহাকাল মন্দিৰটো সো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ উজ্জয়িনীত আছে নেক্সট ত্যাগবীৰ বুলি কাক কোৱা হয় 31 ৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি হেমচন্দ্ৰ 31 ৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি হেমচন্দ্ৰ বৰুৱা নেক্সট এটা কুৱেশ্যন চাই লওঁ আমি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল 32 ৰাইট এনসাৰ কি হ'ব গৰীব কল্যাণ তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 2016 চন নেক্সট এটা কুৱেশ্যন চাওঁ কিমান চনত প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল 33 কুৱেশ্যন নম্বৰ এটা সিম্পল কুৱেশ্যন আপোনালোকে পাৰিব লাগিব ইয়াৰ এনসাৰটো অপচন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ 2 অক্টোবৰ 2014 33 কুৱেশ্যনৰ ৰাইট এনসাৰ হৈ গ'ল 2 অক্টোবৰ 2014 তো অপচন নম্বৰ ডি টো একই থাকিলে ন একো নাই দিয়ক নেক্সট আয়ুৰ্বেদ তল কোনখন বেদৰ উপবেদ আয়ুৰ্বেদখন তল কোনখন বেদৰ উপবেদ বুলি কৈছে বেদৰ ওপৰত কুৱেশ্যন আহিছিলে এডিয়াৰেট তো ৰাইট এনসাৰ হ'ব অপচন নম্বৰ এ অথৰ্ববেদ পিছৰ এটা প্ৰশ্ন চাই লওঁ আমি নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয় আমাৰ যে মানুহে ট্ৰেডিং যে কৰে শ্বেয়াৰ ষ্টক মাৰ্কেট যে কয় তাৰ নেশ্যনেল ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যালয়টো ক'ত আছে সুধিছে সো ইয়াৰ ৰাইট এনসাৰ হৈ যাব 35 ৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ ডি অপচন নম্বৰ বি মুম্বাইত আছে শ্বেয়াৰ ষ্টক মাৰ্কেটৰ নেক্সট এটা কুৱেশ্যন চাওঁ পবিতৰা অভয়াৰণ্য কোন জিলাত অৱস্থিত ইয়াৰ কাৰেক্ট এনসাৰটো কোনটো হ'ব অপচন কেইটা এবাৰ চেক কৰি লওক 36 যদি ভিডিঅ'টো চাই লাইক এটা কৰিব তো ইয়াৰ ৰাইট এনসাৰ হ'ব অপচন নম্বৰ 36 ৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ পবিতৰা কথা হৈছে অপচন নম্বৰ বি মৰিগাঁৱত আছে ঠিক আছে নেক্সট এটা কুৱেশ্যন আমি চাই লওঁ 5G মোবাইল নেটৱৰ্ক কোনখন দেশে আৰম্ভ কৰিছিল 5G মোবাইল নেটৱৰ্ক কোনখন দেশে আৰম্ভ কৰিছিল সুধিছিলে ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব তো কাৰেক্ট এনসাৰ হৈ যাব অপচন নম্বৰ বি দক্ষিণ কোৰিয়া সো আমি নেক্সট এটা কুৱেশ্যন চাওঁ 38 2019 চনত কোনজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল 2019 চনত ৰাইট এনসাৰ কি হ'ব 38 ৰ ৰাইট এনসাৰ হৈ যাব অপচন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা পিছৰ এটা কুৱেশ্যন চাওঁ আমি মহাত্মা গান্ধীয়ে কিমান চনত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিলে কিমান চনত এটা জানিব এনসাৰটো ৰাইট এনসাৰ কোনটো হৈ যাব বাৰু অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ 1921 চনত পিছৰ এটা কুৱেশ্যন চাই লওঁ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সংগ্ৰহালয় ক'ত মুকলি কৰা হৈছিল এনসাৰ কওক সো ইয়াৰ কাৰেক্ট এনসাৰ হৈ যাব 42 কাৰেক্ট এনসাৰ হৈ যাব অপচন নম্বৰ সি মুম্বাইত মনত ৰাখিব আৰু এটা কুৱেশ্যন চাওঁ সৌৰজগতৰ সেউজীয়া গ্ৰহ কোনটো গ্ৰহক মানে
সেউজীয়া গ্ৰহ বুলি কোৱা হয় এনসাৰ কওক ৰাইট এনসাৰ হ'ব ইয়াৰ এ অপশ্যন নম্বৰ সি ইউৰেনাছ ঠিক আছে পিছৰ এটা কোৱেশ্চন আকৌ চাই লওঁ আমি ভাৰতীয় ক্ষেপণাস্ত্ৰ প্ৰযুক্তিৰ পিতৃ বুলি কাক কোৱা হয় একদম সিম্পল কোৱেশ্চন এনসাৰ কওক অপশ্যন ডি টো শুদ্ধ হ'ব ন ডক্টৰ এপিজে আব্দুল কালাম পিছৰ কোৱেশ্চন মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম কি আছিল সুধিছে মেন বুকাৰ বঁটা লাভ কৰা তো কি হ'ব ইয়াৰ ৰাইট এনসাৰ 43 ইয়াৰ ৰাইট এনসাৰ হৈ যাব অপশ্যন নম্বৰ বি অৰুন্ধতী ৰয় নেক্সট এটা কোৱেশ্চন চাওঁ ভাৰতৰ প্ৰথম উপগ্ৰহ এটা সিম্পল কোৱেশ্চন আৰু আমি আৰামছে এনসাৰ দিব পাৰিম ন 44 ৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ আৰ্যভট্ট নেক্সট এটা কোৱেশ্চন চাওঁ 2023 চনত কোনখন ঠাইৰ পৰা G20 সন্মিলন আয়োজন কৰা হৈছিল মানে আমাৰ ভাৰতত হৈছিল জানো ভাৰতৰ কোনখন চহৰত আৰম্ভ হৈছিল প্ৰথমখন সন্মিলন তো কাৰেক্ট এনসাৰ হৈ যাব অপশ্যন নম্বৰ ডি নিউ দিল্লী 45 ৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ ডি নিউ দিল্লী আৰু এটা কোৱেশ্চন চাওঁ কোনখন নদীক দক্ষিণৰ গংগা বুলি কোৱা হয় সাউথত মানে ইয়াক গংগা বুলি কোৱা হয় কোনখন নদীক এনসাৰ কওক অপশ্যন নম্বৰ বি ইজ দ্য কাৰেক্ট এনসাৰ 46 ৰ বি ইজ দ্য কাৰেক্ট এনসাৰ গোদাবৰী আৰু এটা কোৱেশ্চন চাওঁ কোনটো পৰ্বতমালাই ভাৰতক দক্ষিণৰ পৰা পৃথক কৰিছে তো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ হিমালয়া নেক্সট এটা কোৱেশ্চন চাওঁ ভৌগোলিক হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন আছিল 48 ৰ ৰাইট এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ সি ৰাজস্থান সো নেক্সট কোৱেশ্চনটা চাই লওঁ আমি ভৌগোলিক হিচাপত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন আছিল 49 ৰ ৰাইট এনসাৰ কোনটো হ'ব 49 ৰ ৰাইট এনসাৰ হ'ব সৰু সুধিছে তো কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ গোৱা তো আমি নেক্সট এটা কোৱেশ্চন চাই লওঁ গোলাপী চহৰ বুলি কোনখন চহৰক কোৱা হয় লাষ্ট কোৱেশ্চন সো 50টা কোৱেশ্চন আমি আজি প্ৰি টেষ্ট আমি চাই ললো কোনে কিমান পাইছা আপোনালোকে কমেন্টত জনাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব লগতে যদি ফেসবুকত চাই আছে ফলো কৰি ৰাখিব নেক্সট আপডেট বিলাকৰ বাবে তো গোলাপী চহৰ বুলি কোনখন চহৰক কোৱা হয় লাষ্ট কোৱেশ্চনৰ এনসাৰ হৈ গ'ল অপশ্যন নম্বৰ সি জয়পুৰ সো আমি নেক্সট আৰম্ভ কৰিম সেশন বিলাক সো আমি কনসেপ্ট প্ৰথম পঢ়িম তাৰ পিছতহে আমি এমসিকিউ ডিসকাস কৰিম জাস্ট এটো আমি প্ৰি টেষ্ট আছিল কাৰণে আটাইকিটা এমসিকিউ লৈছিলো থ্যাংক ইউ